চৰণম শৰণম গচ্ছামি। ফেব্ৰুৱাৰী মাহৰ বাবে মাসিক পত্ৰ। আমাৰ পিতৃৱাই টিচাৰ প্ৰেৰক ভাৰতীমাৰ দ্বাৰা কৰোৱা হোৱা এই পিতৃৱাই মাসিক পত্ৰটো কৰিলে এই 1 ফেব্ৰুৱাৰী 2025 পৰা আহি থকা 1 মাৰ্চ 2025লৈ এই পুৰা মাহটো আপোনালোক সকলোৱে পৰমজীৰ শক্তিৰ পৰা খুব লাভ পাব পাৰে। পত্ৰৰ প্ৰথম 8টা বাক্য। পৰমম শৰণম গচ্ছামি, হংসম শৰণম গচ্ছামি, আদ্যতম শৰণম गच्छामि, आनंदम शरणम गच्छामि, चरणम शरणम गच्छामि। हे परम जी, मुझ पर कृपा करो। सिर झुकाकर परम जी को नमस्कार करती हूँ। पुरुष हले करता हूँ। 9 নম্বৰ বাক্য। परम जी, এই ফেব্ৰুৱাৰী মাহৰ মাসিক পত্ৰটোত আপোনাৰ শক্তি দিয়ক। আজিৰ এই পত্ৰটো কৰি এই পুৰা মাহটো খুব সুখময় হৈ থাকে আপোনাক নিবেদন কৰিছোঁ। পৰম জী, এই আহি থকা মাহত মোৰ বেপাৰ চাকৰিৰ বাবে খুব সুখময় হৈ থাকে। খুব আমদানি বাঢ়ে, বৰকত বাঢ়ে, উচিত প্ৰকাৰে অৰ্জন কৰোঁ আৰু উচিত প্ৰকাৰে খৰচো কৰোঁ। কিছু সঞ্চয়ো কৰিব পাৰোঁ। আমদানিৰ কিছু অংশ পিতৃৱাই প্ৰচাৰতো লগাব পাৰোঁ। পৰিশ্ৰম কৰি উপাৰ্জন কৰা পইচা অপব্যয় খৰচত, ডাক্তৰী খৰচত নাযায় যেন। ইয়াৰ বাবে প্ৰত্যেক ৰবিবাৰে ৰাতিপুৱা 11 বজাত হোৱা লাইভ অনলাইন অফলাইন পিতৃৱাই লক্ষ্মী সমৃদ্ধি ক্লাছটো অৱশ্যেই এটেণ্ড কৰিম আৰু গুগল মিটত হ'ব লগা পিতৃৱাই লক্ষ্মী সমৃদ্ধি অনুসন্ধান ক্লাছটো এটেণ্ড কৰি মই খুব সুখী ধনী বনো। মোক এনেকুৱা শক্তি দিয়ক। পৰম জী, এই মাহত আহি থকা পিতৃৱাই বসন্ত পঞ্চমীৰ ক্লাছ 2025 2 ফেব্ৰুৱাৰীত পৰমজীৰ কৃপাত মা সৰস্বতীক প্ৰসন্ন কৰি নিজৰ সন্তানৰ উজ্জ্বল ভৱিষ্য আৰু সুখত কেৰিয়াৰৰ বাবে সামূহিক পত্ৰ কৰি শক্তি ল'ম। পৰম জী, পিতৃৱাইৰ দ্বাৰা মোৰ বিবাহিত জীৱন সুখী সম্পন্ন সমৃদ্ধ হৈ থাকে। আমি দুয়ো পতি পত্নী ভাল সাধক বনো। শিৱ আৰু পাৰ্বতীৰ নিচিনা সুখী জীৱন জীওঁ। আমি পতি পত্নীৰ মাজত অনুকূলতা, স্নেহ, প্ৰেম, বিশ্বাস বাঢ়ে। পৰম জী, মোৰ সন্তানৰ বিবাহৰ যোগ পৰিস্থিতি অনুসাৰে নিজেই ক'ব। সোনকালে বনে অনুকূল বৰ বোৱাৰী পাওঁ। এইবাবে পিতৃৱাই মহা শিৱৰাত্ৰি উৎসৱ ক্লাছ 26 ফেব্ৰুৱাৰী 2025ত পৰমধামত 1337 ছেক্টৰ 19লৈ আহি বা অনলাইনৰ মাধ্যমেৰে অৱশ্যেই এটেণ্ড কৰিম। সলনি বতৰৰ কুপ্ৰভাৱ, আপদ বিপদ, চৰ্দি জুখাম, ভাইৰেল ইনফেকশ্যন তথা মৌচম সম্বন্ধী অন্য ৰোগৰ পৰা সুৰক্ষাৰ বাবে বা ইমিউনিটি বঢ়াবৰ বাবে পৰম বিভূতি পিন্ধি পৰম প্ৰতীক পৰম শক্তি জল পানীত ঢালি স্নানবিধি আৰু পৰম তেলৰ প্ৰয়োগ কৰিম তথা অন্য যিকোনো প্ৰকাৰৰ ৰোগৰ সুৰক্ষাৰ বাবে 23 ফেব্ৰুৱাৰী 2025 অন্তিম ৰবিবাৰে আবেলি 7 বজাত পিতৃৱাই মাসিক ৰোগ নিবাৰণ ক্লাছ আৰু গুগল মিটত হ'ব লগা পিতৃৱাই ৰোগ নিবাৰণ অনুসন্ধান ক্লাছ অৱশ্যেই এটেণ্ড কৰিম। পৰম জী, পিতৃৰ আশীৰ্বাদ আৰু অনুকূলতা পৰিয়ালত বনি থাকে। ৰৈ থকা কাম জল্দ বনে। পিতৃৰ তৃপ্ত হৈ বংশজকো আশীৰ্বাদ দিয়ে। যিকোনো প্ৰকাৰৰ পিতৃদোষ, ভাগ্যদোষ, পৰিস্থিতি দোষ, নজৰ দোষ, কাৰোবাৰ পৰা বেয়া কৰা বা কৰোৱা, বিৰোধীৰ পৰা বেয়া আচাৰ, গ্ৰহ দোষ, বাস্তু দোষ, কালসৰ্প দোষ নিবাৰণৰ বাবে পিতৃৱাই অমাৱস্যা লাইভ ক্লাছ 27 ফেব্ৰুৱাৰী 2025ত অৱশ্যেই এটেণ্ড কৰিম। পৰম জী,
অধিকতম লাভ ল'বলৈ যথাসম্ভৱ নিজৰ ঘৰত P3Y অমাৱস্যা গুগল মিট ক্লাছৰ আয়োজনো কৰিম। পৰমজী মোক শব্দ দিয়ক, পানী দিয়ক, মনোবল দিয়ক। P3Y কৰি মই খুব আত্মবিশ্বাসী বনো, কনফিডেণ্ট বনো। P3Y প্ৰচাৰ কৰি মোৰ কমিউনিকেশ্যন স্কিলছ ডেভেলপ হওক, যাৰ পৰা মই নজনা মানুহকো P3Y নিমন্ত্ৰণ পত্ৰৰ দ্বাৰা, P3Y গুড লাক কাৰ্ডৰ দ্বাৰা অধিকতম প্ৰচাৰ কৰিব পাৰোঁ আৰু ইচ্ছাপূৰ্তিৰ শক্তি ল'ব পাৰোঁ। অধিকতম লোকক P3Y ৱেলফেয়াৰ ফাউণ্ডেশ্যন ইউটিউব চেনেল আৰু P3Y NCR ইণ্ডিয়া ফেচবুকত প্ৰতিদিন পুৱা 11 বজাত আৰু আবেলি 7 বজাত হ'ব লগা P3Y অনলাইন লাইভ ক্লাছৰ সূচনাও দিম আৰু লোকসকলক চেনেলটো ছাবস্ক্ৰাইব আৰু ফ'ল' কৰাম। পৰমজী মোৰ দ্বাৰা P3Y শিকোৱা হোৱা লোকৰো খুব কাম বনে, যাৰ পৰা পৰমজীৰ যশ সন্মান বাঢ়ে, মোৰো মান বাঢ়ে। পৰমজী মোৰ বিদ্যাৰ্থী জীৱন, মোৰ সন্তানৰ বিদ্যাৰ্থী জীৱন, কেৰিয়াৰ খুব সফল হৈ থাকে, সুখময় হয়। এই ছেশ্যনৰ বাৰ্ষিক পৰীক্ষাবিলাকত মই খুব কনফিডেণ্ট হৈ থাকোঁ। টিচাৰ্ছ আৰু মিত্ৰসকলৰ পৰা অধিক সহযোগ পাওঁ, পঢ়াত খুব যত্ন কৰোঁ আৰু প্ৰতিদিন বিদ্যাৰ্থী নিবেদন পঢ়োঁ। এই বাৰ্ষিক পৰীক্ষাত মোৰ মনোবল বাঢ়ে, IQ কনচেনট্ৰেশ্যন লেভেল বাঢ়ে, বুদ্ধি আৰু স্মৰণ শক্তিৰ বিকাশ হওক। এই ছেশ্যনটো খুব সুখকাৰী আৰু সফল হৈ থাকক। P3Y মাসিক পত্ৰিকা কেলেণ্ডাৰ অনুসৰি এই মাহত হ'ব লগা সকলো P3Y কুশল বিদ্যাৰ্থী ক্লাছ আৰু অনুসন্ধান ক্লাছ এটেণ্ড কৰি নিজৰ শক্তি ৰিচাৰ্জ কৰি থাকিম। বাৰ্ষিক পৰীক্ষাৰ পিছত নিজৰ P3Y অনুভৱ পৰমধামত আহি বা অডিঅ' ভিডিঅ'ৰ দ্বাৰা শুনাই অৱশ্যই প্ৰচাৰৰ শক্তি ল'ম। ফেব্ৰুৱাৰী মাহত আহি থকা অন্য সকলো উৎসৱত P3Y কৰি খুব সুখী হওঁ। ইয়াৰ বাবে এই মাহৰ P3Y মাসিক শিৱৰাত্ৰি, P3Y পূৰ্ণিমা ক্লাছ, P3Y একাদশী ক্লাছ আৰু অন্য উৎসৱ ক্লাছবিলাক P3Y মাসিক পত্ৰিকা কেলেণ্ডাৰ অনুসৰি অৱশ্যই এটেণ্ড কৰিম। পৰমজী আপোনাৰ কৃপাত জানুৱাৰী মাহটো বহুত সুখময় হৈ পাৰ হ'ল। ইয়াৰ বাবে ধন্যবাদ পৰমজী, ধন্যবাদ পৰমজী, ধন্যবাদ পৰমজী। জানুৱাৰী মাহ 2025ৰ সকলো সুন্দৰ অনুভৱ ধৰোহৰ ডায়েৰীটো লিখিম আৰু P3Y অনুভৱ ভিডিঅ' বা অডিঅ' বনাই গ্ৰুপত শ্বেয়াৰ কৰি প্ৰচাৰৰ শক্তি ল'ম। পৰমজী নিয়মিত P3Y কৰি এই ফেব্ৰুৱাৰী মাহটো যোৱা মাহতকৈও অধিকতম সুখময় হৈ ৰয়, মোৰ এই ইচ্ছাটো পূৰণ কৰক। 10 নম্বৰ বাক্য ইচ্ছা পূৰণ হ'লেই পকৰত বা ভেট ৰাশিত যিটো কাৰেঞ্চিত আপুনি টকা অৰ্জন কৰি আছে, নিজে নিশ্চিত কৰি কওক, পৰমজীক দিম। 1 লিটাৰ জল চঢ়াই দিম, এটা ফুল চঢ়াই দিম। 11 নম্বৰ বাক্য ইচ্ছা পূৰণ হ'লেই পকৰ বা ভেট ৰাশিত এই মাহত 11জন নতুন ব্যক্তিক যিকোনো মাধ্যমেৰে P3Y শিকাম। পৰমজীক নিবেদন কৰিম যে এই ফেব্ৰুৱাৰী মাহত আপোনাৰ আৰু মোৰ সকলো সুখদ ইচ্ছাবিলাক অতি সোনকালে পূৰ্ণ হওক। চৰণম শৰণম গচ্ছামি।